শেষৰ ফালে যিজন জুবিনক হঠাৎ জুবিনে যি যে কয় নিজৰ বিষয়ে কৈছে, মোৰ জুবিনৰ লগত আগতে কেতিয়াও কথা হোৱা নাই ন এনেকৈ যে মই তাৰ এটা কম্পাৰেটিভ কিবা এটা ক'ব পাৰিম। সেইখিনি সময়ত মই যি দেখিছিলোঁ সেইখিনিয়ে, সেই প্ৰথম ময়ো প্ৰথম দেখিছোঁ তেওঁ তেনেকৈ। এঘণ্টা ধৰা আজি আপোনাক ধৰক ভাষ্য সংগ্ৰহ কৰা হৈছে, সেইটো গোটেইখিনিয়ে পডকাষ্ট অকল? মূলতঃ পডকাষ্টেই। পডকাষ্ট বৰ দীঘলীয়া আছিল আৰু পডকাষ্টৰ এটা বিশেষ গুৰুত্বটো আছে, কাৰণ ঠিক অলপ কিছুদিন আগতেই লোৱা এটা পডকাষ্ট য'ত জুবিনে নিজৰ কথা অলপ কৈছে, সেইটো আচৰিত বাৰু। সেইটো মানে মোৰ কাৰণেও বৰ অভাৱনীয় আছিল যে কেনেকৈ মানে এই বিষয়বোৰ কিয়নো পাতিছিলোঁ, এনেকুৱা লাগে, কিয়নো ওলাইছিল। যিগৰাকী জুবিন গাৰ্গ, তেওঁ এটা কথা আপোনাৰ পডকাষ্টত কৈছিল যে তেওঁ গায়ক হিচাপে অকল পৰিচয় দিব নিবিচাৰে। সেইটো কিন্তু তেওঁ কৈছিল যে তেওঁ কিশোৰ কুমাৰ, চাৰ্লি চেপলিন এইসকলৰ দৰে তেওঁ বিভিন্ন দিশত তেওঁ বিকশিত হ'ব খোজে, অকল গায়ক হিচাপে ছবিটো তেওঁ আঁকিব নোৱাৰে। গতিকে কৈছে যে মই অকল এজন গায়ক হিচাপে পৰিচিত হ'ব নিবিচাৰোঁ, গতিকে মই মোৰ যিটো বহুমুখী এজন মানুহ হিচাপে পৰিচয় হ'ব, এইখিনিয়ে মই তাৰ পৰা বুজিছোঁ কথাখিনিৰ পৰা। বাইদেউ, আপুনি যিহেতু তেখেতৰ এঘণ্টা জোৰা পডকাষ্ট কৰিছিলে, আপুনি গম পাইছিলেনে যে আপোনাৰ আগত যিখিনি কথা ক'লে জুবিন গাৰ্গৰ মনতো তেনেকুৱা ক'ৰবাত দুখ আছে বা তেনেকুৱা আপুনি আগতে হয়তো ভবা নাছিলে যে এনেকুৱা থাকিব পাৰে? নহয়, মোৰতো সেইদিনা উদ্দেশ্যই আছিল জীৱনৰ কৌৰলৈ যোৱা, জুবিন মানুহজনক বিচাৰি লোৱা। আমি জুবিনক সকলোৱে যেনেকৈ চাই, মই এজন লেখক হিচাপে তাতকৈ অলপ ডেফিনেটলি বেলেগকৈ চাওঁ। মই অবজাৰ্ভ কৰোঁ যে ল'ৰাজনৰ ক্ৰিয়েটিভিটি, তাৰ ব্যক্তিত্ব, এইবিলাক আমি অলপ চাওঁ, আমি অবজাৰ্ভ কৰোঁ, সকলোকে কৰোঁ, অকল জুবিন বুলি নহয়। গতিকে সেইদিনা যিহেতু মই জুবিনক পালোঁ, গতিকে জুবিনৰ ভিতৰখন জুবি চাবলৈ মই চেষ্টা কৰিছিলোঁ, আৰু তাৰ যিটো জীৱনৰ পৰিক্ৰমা, সেই পৰিক্ৰমাটো মই ধৰি ৰাখিব চেষ্টা কৰিছিলোঁ। সেইকাৰণে পইণ্টবোৰ পাৰ হৈ গৈ মই কৰলৈ যাব চেষ্টা কৰি আছিলোঁ। আপুনি আজি আৰু এটা খুব ডাঙৰ কথা কৈছে যে আপুনি যদি গম পালেহেঁতেন আপুনি তেওঁক যাব নিদিলেহেঁতেন এগৰাকী মাতৃ হিচাপে। মই নিশ্চয় মই যদি গম পালোহেঁতেন আৰু মোৰ যদি বাধা দিব পৰা মোৰ অধিকাৰ বা মোৰ সেইখিনি শক্তি থাকিলেহেঁতেন, মই ডেফিনেটলি বাধা দিলোহেঁতেন। তেনেকুৱা অৱস্থাত তেওঁক লৈ যাব নালাগিছিল। আপুনি বহুত গভীৰলৈ যাব বিচাৰিছিলে সাক্ষাৎকাৰটোক, কিন্তু তেওঁ অকণমান ফালৰি কাটি গৈছে। কিমান গভীৰলৈ আপুনি গ'লো বুলি ভাবে? তেওঁতো শেষত কেইটামান কথাই কৈছিল, মাত্ৰ কেইটামান কথাই কৈছিল, সেইখিনিয়েতো তেওঁ বহুত গভীৰ মানুহ এজনকেই প্ৰকাশ কৰিছে। আৰু তাৰ একচুৱেলি অকল মোকেই কৈছে এইটো নহয়, আপুনি তেওঁৰ ইণ্টাৰভিউবোৰ চাব, বেলেগ বেলেগ ইণ্টাৰভিউৰ মাজে মাজে তেওঁ বহুত গভীৰ কথা কৈ গৈছে, সেইটোবোৰ হয়তো এনালাইচিছ নাই হোৱা। এইটো এটা বিশেষ কাৰণত প্ৰতিটো বস্তু মানে এনালাইজ, কিন্তু আগতেও বহুত কথা কৈ গৈছে, সেইবোৰো এনালাইজ হোৱা দৰকাৰ যে তেওঁ এই বক্তব্যটো এনেকৈ কিয় কৈছিল, কিয় ৰাখিছিল, সেইখিনি আমি বিচাৰি লোৱাটো দৰকাৰ। যদি জুবিনক আমি সঁচাকৈ বুজিব খোজোঁ, অকল মোৰ পডকাষ্টটোৱে এনাফ নহয়। জুবিন গাৰ্গৰ মানে আপুনি ইণ্টাৰভিউটো লৈ থাকোঁতে ক'ৰবাত অনুভৱ কৰিছিল যে নেকি তেওঁ মৃত্যুৰ কথাও ক'বলৈ লৈছে বুলি? নাই লগা, কাৰণ জুবিনে খুব উৎসাহেৰে চিনেমাখনৰ কথা কৈছিল, যে মোক ৰৈ মিনালে কৈছিল, আৰু খুব উৎসাহেৰে কৈছিল মই ঘৰলৈ তোমাক লৈ যাম, আৰু বহুত মানে খুব উৎসাহেৰে কৈছিল যে চিনেমা তুমি আহিবা, তুমিও চিনেমাত আহিবা, মোৰ ষ্টুডিঅ'লৈ আহিবা, আৰু চিনেমাখনত মই মোৰ চিনেমাত তোমাক এক্টিঙো কৰিব দিম, এনেকুৱা ধৰণৰ ধেমালি কৰিছিল। আৰু তুমি এদিন দেখিবা চিনেমা বহুত ডাঙৰ নিচা, তাৰপৰা এবাৰ সোমালে ওলাব নোৱাৰি। গতিকে মই তাক কোনো ধৰণৰ এই ধৰণৰ কোনো ধৰণৰ হতাশা বা এই ধৰণৰ কোনো মনোভাৱ মই তাৰ ভিতৰত দেখা নাছিলোঁ। আপুনি বাইদেউ কৈছিলে তাৰ আগতে ইণ্টাৰভিউটো লোৱাৰ আগতে যে আনে যিখিনি সোধে আজি মই নুসুধো, বেলেগ সুধিম, পৃথক সুধিম, তেতিয়া তেওঁ কি কৈছিলে? এতিয়াতো মোৰ মনত নাই, আপোনালোকে ইণ্টাৰভিউটো চাই ল'ব, কাৰণ এইটো আনকাট ইণ্টাৰভিউ হয়। তাৰ আগত যি আলোচনা হৈছিল সেইখিনি যদি মই প্ৰয়োজন বোধ কৰোঁ তেতিয়া মই পাতিম, এতিয়া আৰু এইবোৰ কথা নাপাতোঁ, কাৰণ মই আমাৰ যিটো অফিচিয়েল যিটো পডকাষ্ট সেইটোক লৈহে আমি কথা পাতিম। আমি কথা পাতিছিলোঁ, খালি মই লিখিছোঁ, আপোনালোকে পঢ়িব, তাতে ভিতৰতে গোটেই বস্তুখিনি দিয়া আছে। সি খালি কৈছিল যে ঘৰ এটা মানুহ এজনক যদি, মই এটা একজেক্ট লাইনটো নাজানো, মানুহ এজনক যদি মানে কষ্ট দিব লাগে বা শেষ কৰিব লাগে, ঘৰ এটা সাজিবলৈ দিব লাগে, এইটো সি বহুতবাৰ কৈছে, মানে 2-3বাৰমান কৈছে, মানে মোৰ লগতো কৈছে, সকলোৰে আগতো কৈছে। গতিকে ঘৰটোৰ লৈ পেলাই তাৰ অকণমান হয়তো চিন্তা আছিল, এইটো মোৰ হয়তো তেনে লাগে যে ঘৰটোক মানে সি খুব তাৰ ইচ্ছা আছিল ঘৰটোক লৈ পেলাই, সেইটো কিন্তু বুজি পোৱা যায়।